ঘোষণা কৰিলোঁ। ধন্যবাদ। गोल्डन अपॉर्चुनिटी है, एक बहुत बड़ी अपॉर्चुनिटी है कि हम इसमें स्किल सीख लें, क्योंकि स्किल्ड मैन আজি এটা গৌৰৱোজ্জ্বল মুহূৰ্ত আমাৰ মাজুলী এতিয়াই, যিহেতুকে বৰ্তমান মাজুলীলৈ গেছ সৰবৰাহৰ যিটো আমাৰ ৰন্ধন গেছ সৰবৰাহৰ ব্যৱস্থা পাইপযোগে কৰিছে। তাৰ কাৰণে অসমত এই ট্ৰেইনিংটো নাছিল। আমাৰ NIL কৰ্তৃপক্ষই মাজুলীক অকণমান টিপা দৃষ্টিৰে চাই এটা সুবিধা দিলে। সেই সুবিধাতে আমি 30জনকৈ 60জন অসমৰ নিবনুৱা যুৱকক গেছ প্লাম্বাৰিঙৰ এটা তিনিমহীয়া প্ৰশিক্ষণ দিবলৈ আমি আগবাঢ়িছোঁ। আৰু আমি সেই পৰীক্ষাৰ্থীসকলক কেৱল লজিষ্টিকেল ছাপোৰ্ট দিছোঁ মাজুলী এতিয়াই, আৰু বাদ বাকী যিটো দিল্লীস্থ MMGLD নামৰ NGO, সেইটো NIL নিৰ্ধাৰণ কৰি দিছে। তেখেতসকলে দিল্লীৰ পৰা আৰু মুম্বাইৰ পৰা প্ৰশিক্ষক আনিছে, আৰু সেই প্ৰশিক্ষকসকলে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিব। মোৰ এটা দৃঢ় বিশ্বাস হৈছে যে এইটোৱে আমাৰ নিবনুৱা সমস্যাৰ সমাধান আৰু টেকনিকেলি একোজন দক্ষ যুৱক গঠন হ'ব, আৰু স্কিল ইণ্ডিয়াৰ যথাৰ্থতা ৰূপায়ণ হ'ব।